আগৰ শ্বৰ্টছ কেইটাত আনত গৈ বিহু মৰাহে দেখিবলৈ পাইছিল। আজি আমাৰ গাঁৱৰ বিহু দেখুৱাম। হেল্ল' গাইজ, মই নিবিৰ এণ্ড য়েছ, আজি আকৌ বিহু আছে। যিহেতু আজি গাঁৱতে বিহু, গতিকে মই ভাবিলোঁ চুৰিয়া আৰু কুৰ্তা পিন্ধি গ'লে বেহতৰ হ'ব। আৰু এয়া বিহু বাকৰিত পায়ো গ'লোহি। পিছে মই অহা অলপ দেৰিয়ে, মানে বেছিয়ে দেৰিও হোৱা নাই। আৰে মই কৈ আছোঁ কি? বাকী এতিয়া চলি আছে মৌকুঁৱৰী কম্পিটিশ্যন। কাষতে যে এয়া দেখিছে, ইয়াতে অলপ পিছত মুকলি বিহু হ'ব। যিহেতু চৰকাৰে আজিৰ পৰা বিহু পতা বন্ধ কৰিছে, গতিকে ইয়াতে অলপ চেপনৰ ভাইবছটো লৈ লৈছোঁ। এতিয়া ঘৰৰ পৰা এক পাক মাৰি আহোঁ, কাৰণ বিহু বুলিলে আচল এইটোহে ড্ৰেছ। তাতে এতিয়া আকৌ মুকলি বিহু ষ্টাৰ্ট হ'ব। বাকী এইফালে চক্ৰপাণি পৰাশৰ অ'কে ছাৰ মুকলি বিহু উদ্বোধন কৰিলে, আৰু ইয়াতে আমিও মাৰিলোঁ বিহু এচাটি। বিহু মৰাৰ পিছত সকলো ঢুলীয়া তালিয়াক নাচিবলৈ লগাই দিলে, আৰু এইদৰে জীৱনত নাচি নোপোৱা ল'ৰাটো আজি নাচি দিলোঁ। আৰু সাংস্কৃতিক সন্ধিয়াৰ উদ্বোধন কৰিবলৈ আমি এইবাৰ ষ্টেজত উঠিলোঁ। নমাৰ পিছে মুখত যিটো হাঁহি দেখিছে, ভিতৰি পিছে বহুত দুখ লাগিছে, কিয়নো এয়া আছিল হয়তো এইবাৰৰ লাষ্ট প্ৰগ্ৰেম। বাকী ৰাতি ফাংচন হ'ল। পিছে মই লগ পাই আছোঁ আপোনালোকক আন এটা নতুন শ্বৰ্টছ লৈ, আৰু তেতিয়ালৈকে বাই।